আপোনালোকৰ বাবে অন্য এটা ভাল খবৰ লৈ আহিছোঁ। আসাম পুলিচ আপকামিং নিউ ভেকেঞ্চি আপোনালোকৰ ফৰেষ্ট ৰিক্ৰুইটমেণ্টৰ বাবে কেতিয়াৰ পৰা আপোনালোকৰ আবেদন মুকলি কৰা হ'ব। ইয়াতে আপোনালোকৰ যিটো আপোনালোকৰ আসাম ফৰেষ্টৰ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ইতিমধ্যে ৱেবছাইটটো আপডেট কৰি দিয়া হৈছে। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আপোনালোকক ৱেবছাইটৰ মাধ্যমেৰে জনোৱা হৈছিলে যে নৱেম্বৰৰ শেষৰ ফালে আপোনালোকৰ যিহেতু অসম পুলিচৰ নিউ ভেকেঞ্চি মুকলি কৰা হ'ব। ইয়াতে আপোনালোকৰ অসম পুলিচৰ বাবে যিটো আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ নৱেম্বৰ মাহত পুনৰ পদ মুকলি কৰা হ'ব। ইয়াতে আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025-26ৰ ডিটেইলছখিনি আপোনালোকে চাই লওক। আপোনালোকৰ এজ কাউণ্ট কেতিয়াৰ পৰা কৰা হ'ব বা আপোনালোকৰ কোৱালিফিকেশ্যন কিমান দৰকাৰ হ'ব, সকলোখিনি আপোনালোকে ভিডিঅ'টোৰ শেষৰ পৰা মানে আপোনালোকৰ ষ্টাৰ্টিঙৰ পৰা শেষলৈকে চাই থাকক, সকলোখিনি বুজি পাই যাব। ইয়াতে আপোনালোকৰ যিটো আপোনালোকৰ এপ্লাই ষ্টাৰ্ট আপোনালোকৰ কেতিয়াৰ পৰা হ'ব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, যেতিয়া আপোনালোকে নৱেম্বৰ আপোনালোকৰ লাষ্টৰ ফালে আপোনালোকৰ মুকলি কৰা হ'ব এইকেইটা ভেকেঞ্চি, আৰু আপোনালোকে লাষ্ট ডেটটো আপোনালোকে ডিচেম্বৰ মাহলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি যেতিয়া আপোনালোকৰ সম্পূৰ্ণখিনি নটিচ আহি যাব তেতিয়া আপোনালোকে জানিব পাৰিব। ইয়াতে আপোনালোকৰ এতিয়া বৰ্তমান আপোনালোকৰ যিটো ৱেবছাইট আছে সেইটো আপডেট কৰি দিয়া হৈছে। যিহেতু আপোনালোকৰ নৱেম্বৰ মাহত আপোনালোকৰ পুনৰ পদ মুকলি কৰা হ'ব। পষ্টৰ নেমকেইটা আপোনালোকে চাব পাৰে। ইয়াতে আপোনালোকৰ পষ্টৰ নেমকেইটা আপোনালোকৰ দিয়া হৈছে। পষ্টৰ নেমটো আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড AFPF কনষ্টেবলৰ পদ মুকলি কৰা হ'ব। ইয়াতে আপোনালোকৰ ৱেবছাইটটো অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ slbrb.assam.in আপোনালোকে গৈ পিনি এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ আসাম ফৰেষ্ট ৰিক্ৰুইটমেণ্টৰ এজ লিমিটটো আপোনালোকৰ কেতিয়াৰ পৰা কাউণ্ট কৰা হ'ব ইয়াতে দিয়া হৈছে। আপোনালোকৰ যিটো আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 আপোনালোকৰ আৰু যিটো আপোনালোকৰ ফৰেষ্ট গাৰ্ড আছে সেই পদৰ বাবে আপোনালোকৰ মিনিমাম এজটো আপোনালোকৰ 18 বছৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ মেক্সিমাম এজটো আপোনালোকৰ 40 বছৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব এইকেইটা পদৰ বাবে। নেক্সট আপোনালোকৰ যিটো আপোনালোকৰ AFPF যিটো কনষ্টেবলৰ বাবে পদ মুকলি কৰা হ'ব সেইটোৰ বাবে আপোনালোকৰ মিনিমাম এজটো আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম এজটো আপোনালোকৰ 25 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট আহিলে আপোনালোকে এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। ইয়াতে যিসকল SC বা ST কেণ্ডিডেট আছে তেওঁলোকে 5 ইয়াৰ্ছ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব, আৰু যিসকল OBC কেণ্ডিডেট আছে, যিসকল OBC কেণ্ডিডেটৰ পৰা বিলং কৰে তেওঁলোকে 3 বছৰলৈকে আপোনালোকে ইয়াতে এজ ৰিলেক্সেশ্যন পাব। নেক্সট আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান কি দৰকাৰ হ'ব ইয়াতে সকলোখিনি দিয়া হৈছে। যিটো আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 আছে তাৰ বাবে আপোনালোকে বেচেলাৰ ডিগ্ৰী আপোনালোকৰ এনি ডিচিপ্লিন মানে আপোনালোকৰ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে কোৱালিফাই কৰিলে হ'ব। আপোনালোকৰ আৰ্টছ চায়েন্স কমাৰ্চৰ লগত একো কথা নাই, আপোনালোকে পাছ কৰিলে হ'ল। নেক্সট আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ বাবে আপোনালোকে যিটো আপোনালোকৰ ফৰেষ্ট গাৰ্ড হয় তাৰ বাবে আপোনালোকে 10+2 মানে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা হ'লে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। নেক্সট আহিলে ইয়াতে AFPF কনষ্টেবলৰ বাবে ইয়াতে যিকেইটা পদৰ বাবে যিটো আপোনালোকৰ AFPF কনষ্টেবলৰ পদ ওলাব সেইটোত আপোনালোকৰ কোৱালিফিকেশ্যন SSLC আপোনালোকৰ এক্সাম পাছ কৰা হ'ব লাগিব। তাৰপিছত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেদৰে হ'ব ইয়াতে আপোনালোকৰ প্ৰথমে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আপোনালোকৰ PST অনুষ্ঠিত কৰা হ'ব। তাৰপিছত আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আপোনালোকৰ PET অনুষ্ঠিত কৰা হ'ব। নেক্সট আপোনালোকৰ মেডিকেল টেষ্ট আৰু তাৰপিছত ৰিটেন এক্সাম হ'ব। তাৰপিছত আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত কৰা হ'ব। তাৰপিছত আপোনালোকৰ অৰেল ভাইবা ভইচ এইবোৰ অনুষ্ঠিত কৰা হ'ব। ইয়াতে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ডটো আপোনালোকৰ কি হ'ব লাগিব ইয়াতে সকলোখিনি দিয়া হৈছে। ইয়াতে আপোনালোকৰ যিটো আপোনালোকৰ ফৰেষ্ট গাৰ্ড 1 আপোনালোকৰ ফৰেষ্টাৰ যিটো আপোনালোকৰ গ্ৰেজুৱেট লেভেল হয় তাত আপোনালোকৰ হাইটটো আপোনালোকৰ যিসকল OBC বা জেনেৰেল MOBC বা SC কেণ্ডিডেট আছে মেলসকলৰ বাবে 163 চেণ্টিমিটাৰ হ'ব লাগিব। নেক্সট যিসকল ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ বাবে ইয়াতে 150 চেণ্টিমিটাৰ হাইটটো হ'লে এপ্লাই কৰিব পাৰিব। নেক্সট যিসকল ST হিলছ বা ST প্লেইনছ এৰিয়াৰ ব্যক্তি আছে তেওঁলোকে 153 যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকৰ বাবে হাইটটো 153 চেণ্টিমিটাৰ হ'লে এপ্লাই কৰিব পাৰিব। আৰু যিসকল ফিমেল কেণ্ডিডেট আছে তেওঁলোকে 145 চেণ্টিমিটাৰ যদি হাইটটো আছে তেন্তে এপ্লাই কৰিব পাৰিব। চেষ্টটো নৰ্মেল ইয়াতে মেনসকলৰ বাবে দিয়া হৈছে, যিসকল পুৰুষ হয় তেওঁলোকৰ বাবে ইয়াতে দিয়া হৈছে। ইয়াতে নৰ্মেলটো 79 হ'ব লাগিব আৰু এক্সপেণ্ডেড ফুলালে 84 হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। ইয়াতে AFPF কনষ্টেবলৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো ইয়াতে দিয়া হৈছে। ইয়াতে হাইটটো যিসকল জেনেৰেল OBC SC কেণ্ডিডেট আছে বা MOBC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে মেলসকলৰ বাবে যিসকল ল'ৰাসকলৰ বাবে
ইয়াতে 162 সেন্টিমিটাৰ হ'ব লাগিব আৰু ছোৱালীসকলৰ বাবে ইয়াতে 154.94 সেন্টিমিটাৰ হ'লে এপ্লাই কৰিব পাৰিব তাৰ নেক্সট আহিলে ইয়াতে ST হিলছ বা ST প্লেনছৰ বাবে কিমান লাগিব হাইটটো যিসকল ল'ৰা আছে তেওঁলোকৰ বাবে 160 সেন্টিমিটাৰ হ'লে এপ্লাই কৰিব পাৰিব 160.02 সেন্টিমিটাৰ হ'লে এপ্লাই কৰিব পাৰিব আৰু নেক্সট যিসকলে ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 152.40 যদি হাইটটো হয় তেন্তে এপ্লাই কৰিব পাৰিব নেক্সট ইয়াতে আপোনালোকৰ AFPFৰ বাবে ইয়াতে জেনেৰেল OBC MOBC ST বা ST প্লেনছৰ বাবে ইয়াতে নৰ্মেল সাইজটো 80 হ'ব লাগিব আৰু এক্সপেন্ডেড 5% আপোনালোকে ফুলাব পাৰিব লাগিব তেতিয়াহে আপোনালোকে কোৱালিফাই হ'ব নেক্সট আহিলে ST হিলছৰ বাবে ইয়াতে নৰ্মেল সাইজটো আপোনালোকৰ ইয়াতে অনলি মেন মানে আপোনালোকৰ ল'ৰাসকলৰ বাবেহে ইয়াতে 84 সেন্টিমিটাৰ হ'ব লাগিব আৰু এক্সপেন্ডেড 83 সেন্টিমিটাৰ হ'লে পাৰিব নেক্সট ইয়াতে আহিলে মেল কেণ্ডিডেটসকলৰ বাবে ৰেষ্টটো কিমান হ'ব ইয়াতে দিয়া হৈছে ইয়াতে ৰেষ্টটো আপোনালোকৰ ইয়াতে 3200 মিটাৰ হ'ব 14 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব তাৰ পিছত লং জাম্পটো মানে মিনিমাম আপোনালোকে 335 সেন্টিমিটাৰ মাৰিব লাগিব তিনিটা চান্স দিয়া হ'ব নেক্সট আহিলে ফিমেল সকলৰ বাবে ৰেষ্টটো কিমান হ'ব ইয়াতে ফিমেল সকলৰ বাবে ৰেষ্টটো দিয়া হৈছে 1600 মিটাৰ হ'ব 8 মিনিট সময় দিয়া হ'ব নেক্সট যেটো আপোনালোকৰ লং জাম্প হয় ছোৱালী সকলৰ বাবে 144 সেন্টিমিটাৰ কোৱালিফাইং মানে যেটো আপোনালোকৰ কোৱালিফাইং হয় হেতু আপোনালোকে কোৱালিফাই কৰিবলৈ হলে 144 সেন্টিমিটাৰ মাৰিব লাগিব আপোনালোকে যদি ফিজিক্যাল আপোনালোকে কোৱালিফাই কৰে বা আপোনালোকে ফিজিক্যাল কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ৰিটেনৰলৈ মতা হ'ব আৰু ৰিটেনত আপোনালোকৰ কিমান হ'ব ইয়াতে আপোনালোকৰ যেটো আপোনালোকৰ ৰিটেনৰ বাবে ইয়াতে 100 মাৰ্কৰ কোৱেশ্চন আপোনালোকৰ আহিব OMR বেষ্টত হ'ব আৰু ইয়াতে নেগেটিভ মাৰ্কিং আপোনালোকৰ প্ৰতিটো কোৱেশ্চনত থাকিব 1 নম্বৰ আৰু নেগেটিভ মাৰ্কিং আপোনালোকৰ 1 2 আপোনালোকৰ আধা মাৰ্কে কটা হ'ব নেক্সট ইয়াতে আহিলে আপোনালোকৰ হেৰিটো যেটো আপোনালোকৰ সিলেবাসটো আপোনালোকৰ আহিব ম্যাথমেটিক্স আহিব হিষ্ট্ৰী জিওগ্ৰাফি ৰিজনিং জেনাৰেল নলেজ তাৰ পিছত আপোনালোকৰ ইংলিশ কম্প্ৰিহেনশন লজিক তাৰ পিছত আপোনালোকৰ এপ্টিটিউডৰ ফালৰ পৰা আপোনালোকৰ এইকেইটা আপোনালোকৰ যেটো আপোনালোকৰ এক্সামটো অনুষ্ঠিত কৰা হ'ব আৰু ফৰেষ্ট গাৰ্ডৰ বাবেও আপোনালোকৰ সেমে থাকিব ইয়াতে আপোনালোকৰ যেটো আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ আপোনালোকৰ যেটো আপোনালোকৰ এক্সামটো কিহৰ বেষ্টত হ'ব আপোনালোকৰ 9 and 10ৰ যেটো আপোনালোকৰ 9 10ৰ যেটো আপোনালোকৰ সিলেবাসত দিয়া থাকিব সেৱা বৰ্ডৰ ফালৰ পৰা হেতু মতে আপোনালোকৰ যেটো ৰিটেনটো আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব আৰু মিনিমাম আপোনালোকৰ যেটো আপোনালোকৰ 50 মাৰ্কৰ বাবে ৰিটেনটো অনুষ্ঠিত কৰা হ'ব OMR বেষ্ট হ'ব ইয়াতে আপোনালোকৰ সিলেবাসটো চাব পাৰে ইয়াতে আপোনালোকৰ এলিমেন্টাৰী এৰিথমেটিক তাৰ পিছত জেনাৰেল ইংলিশ লজিক্যাল ৰিজনিং মেন্টাল এবিলিটি তাৰ পিছত আসাম হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকোনমি নেক্সট আহিলে জেনাৰেল এৱাৰনেছ জেনাৰেল নলেজ এণ্ড কাৰেন্ট এফেয়াৰ্ছৰ বাবে ইয়াতে দিয়া হ'ব কোৱেশ্চনবোৰ তাৰ পিছত আপোনালোকৰ এক্সামৰ আপোনালোকৰ ল্যাঙ্গুৱেজটো আপোনালোকৰ 4টা ভাষাত অনুষ্ঠিত কৰা হ'ব ইয়াতে যিসকল ইয়াতে 4টা ভাষাত অনুষ্ঠিত কৰা হ'ব আসামিজ বড়ো বেংগলী ইংলিশ এই 4টা ভাষাতে আপোনালোকে এক্সামটো দিব পাৰিব তাৰ পিছত আপোনালোকৰ যেটো ৰিটেন টেষ্ট কোৱালিফাই কৰিলে ইয়াতে আপোনালোকৰ 26 কিলোমিটাৰ আপোনালোকৰ খোজ কাঢ়িব লাগিব ইয়াতে আপোনালোকৰ 26 কিলোমিটাৰ খোজ কাঢ়িব লাগিব আৰু আপোনালোকে 4 ঘণ্টা সময় দিয়া হ'ব মেল সকলে 26 কিলোমিটাৰ আৰু যিসকল ইয়াতে আপোনালোকৰ ভালদৰে কৈ দিছো ইয়াতে যিসকল মেল কেণ্ডিডেট আছে মেল কেণ্ডিডেটে 26 কিলোমিটাৰ খোজ কাঢ়িব লাগিব 4 ঘণ্টাৰ ভিতৰত আৰু যিসকল ফিমেল কেণ্ডিডেট আছে তেওঁলোকে 16 কিলোমিটাৰ খোজ কাঢ়িব লাগিব 4 ঘণ্টাৰ ভিতৰতে সময়টো দিয়া হ'ব ইয়াতে আপোনালোকৰ যেটো আপোনালোকৰ অফিচিয়েল নটিফিকেশনটো আপোনালোকৰ কেতিয়া হ'ব নৱেম্বৰৰ শেষৰ ফালে আপোনালোকে যদি নটিফিকেশন ওলাই তেন্তে আপোনালোকে ডিসেম্বৰ আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী মানত আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী মানে আপোনালোকৰ যেটো আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হয় হেতু আপোনালোকৰ অনুষ্ঠিত হৈ যাব যদিহে আপোনালোকে এতিয়ালৈকে আপোনালোকে আসাম পুলিচৰ বা আসাম পুলিচ নাইবা আপোনালোকে আসাম ফৰেষ্টৰ নিউ ভ্যাকেন্সি কেতিয়া আহিব আপোনালোকে অপেক্ষা কৰি আছে তেন্তে আপোনালোকৰ বাবে ভাল খবৰ এতিয়াৰ পৰাই আপোনালোকে ৰানিংৰ প্ৰেক্টিছ কৰক লং জাম্পৰ প্ৰেক্টিছ কৰক এইবোৰ আপোনালোকে যদি এতিয়াৰ পৰাই প্ৰেক্টিছ কৰি থাকে তেন্তে আপোনালোকে সময়মতে আপোনালোকে ভাল নাম্বাৰ এটা স্কোৰ কৰি পিনি আপোনালোকে পৰীক্ষাত বহি পিনি আপোনালোকৰ জবটো লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আপোনালোকৰ ইনফৰমেশনটো ভাল লাগিলে তেন্তে লাইক কৰিব আৰু যিসকলে আসাম পুলিচ নাইবা ফৰেষ্টৰ বাবে প্ৰিপাৰেচন কৰি আছে তেওঁলোকলৈ এই ভিডিঅটো শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ জয় আই অসম